দেশৰ ৭ লাখ গাঁও আৰু নগৰীয়া বুথত সম্পৰ্ক কৰা, দলৰ গৰীব কল্যাণ নীতি প্ৰচাৰ আৰু প্ৰসাৰ কৰা, সংগঠনৰ দ্বাৰা সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰে সম্পৰ্ক কৰা, লোকসভা নিৰ্বাচন 2024ৰ বাবে জনসমৰ্থন গোটোৱা, পূৰ্বৰ তুলনাত 10% ভোট বৃদ্ধি কৰা আদি কেইবাটাও উদ্দেশ্যৰে যোৰহাটত বিজেপিৰ গাঁও চলো অভিযান সন্দৰ্ভত সংবাদমেল জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ। যে ভারতীয় জনতা পার্টি এক রাজনৈতিক সত্তা নহয়, ই জনজীবনৰ ধ্যাৰ আমন্ত্ৰণ স্বৰূপে সামাজিক সত্তা স্বৰূপে সকলো মানুহৰ যেটো কথা ইয়াত সকলো জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোক, সকলো ধৰণৰ ব্যক্তিৰ সমাৱেশেৰে ভাৰতীয় জনতা পাৰ্টি অনাগত দিনত কাৰ্যনিৰ্বাহ কৰাটো আমি আন্তৰিকতাৰে কামনা কৰোঁ আৰু সকলো লোকৰ, সকলো জনগোষ্ঠীৰ, সকলো ধৰ্মাৱলম্বী লোক সকলোৰে আশীষৰ জৰিয়তে যাতে ভাৰতীয় জনতা পাৰ্টীয়ে এক গতিশীল আধুনিক মন আৰু প্ৰগতিশীল দৃষ্টিভংগীৰে যাতে ৰাজনীতি কৰিব পাৰে, সেইখিনিৰ ক্ষেত্ৰত এই গাঁও চলো অভিযানে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আমি দৃঢ়তাৰে কৰিলোঁ। আমি কেতিয়াবা মানে 9 তাৰিখৰ পৰা চলি আছে, যোৰহাটত 9 তাৰিখৰ পৰা চলি আছে। যোৰহাটত আমি 11 তাৰিখে মানে 3 দিন 9 11